কেতিয়াবা এনেকুৱা হয় ন যে একো বনাব মন নাযায়, একো কৰিব মন নাযাওঁ। আজি মোৰ লগত তেনেকুৱাই হৈছিল, একো কৰিব মন নাছিল ৰাতিপুৱাৰ পৰা, কিন্তু খানাটো বনাবই লাগিব। সেইকাৰণে মই আজি বনাইছোঁ একদম ঝটপট হোৱাকৈ এটা ৰেচিপি। তেল আৰু ঘি দুটাই মিক্স কৰি দিছোঁ। তাতে দি দিছোঁ জিৰা ফোৰণ আৰু দি দিছোঁ হোল গৰম মছলা, আৰু তাতে দিছোঁ পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছত দি দিছোঁ চিকেন, আৰু দিছোঁ আদা, নহৰু, জিৰা, ধনিয়া, ব্লেক পেপাৰ, জলকীয়া গুড়ি আৰু অলপমান পোলাও মছলা। গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত অলপমান ঢাকি থৈ দিছিলোঁ। যেতিয়া অলপমান ফ্ৰাই হৈ গ'ল, তাৰপিছত তাত দি দিছোঁ মই 3 চামুচ ফেটি লোৱা দৈ। এইখিনিও ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই আকৌ মই 5 মিনিটৰ বাবে ঢাকি থৈ দিছিলোঁ। তাৰপাছত দি দিছোঁ মই ভিজাই থোৱা 1.5 কাপ বাচমতি ৰাইচ, আৰু জোখমতে পানী দিছোঁ। পানী দি পেলাই ধনিয়া দি দিছোঁ কাটি লোৱা। তাৰপিছত 15 মিনিটমান চিমত থোৱাৰ পিছত এয়া মোৰ ৰেডি ঝটপট চিকেন পোলাও। যদিও ঝটপট হয়, বিৰাট খাবলৈ টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিব। আজিলৈ হ'ব।